হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আছাম গেমিং ফাৰুক। চ' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখাম বহুত সুন্দৰ এটা মুখ, বহুত ধামাকা যুঁজাৰু মুখ, সকলোৱে চিনিয়ে পায়। চ' বাৰটো হাজৰিকাৰ দীঘল শিঙা মহটোৰ হিষ্ট্ৰী ভিডিঅ' প্ৰথমৰ পৰা একদম শেষলৈকে আপোনালোকে জানিবলৈ পাব। কাৰ লগত যুঁজিছিলে, কেইখন জিকিলে, তাৰপিছত কি প্ৰাইজ পাতি পালে। চ' সম্পূৰ্ণখিনি আপোনালোকে এইটো ভিডিঅ'ত গম পাব। চ' আপোনালোকে জানেই যে মহটো কেনেকুৱা যুঁজিছিলে 2025 বৰ্ষত শিৱ বাবা ৰন্থলী মহটোক হৰুৱাইছিলে, আৰু লগতে বহুত ভাল যুঁজ যুঁজিছিলে আকৌ 2024ত জিন্নতালী মহটোক হৰুৱাইছিলে। চ' এই সম্পূৰ্ণখিনি আপোনালোকে এইটো ভিডিঅ'ত গম পাব। কোনে প্ৰথমে কিনি আনিছিলে, কোনে কাৰ পৰা কিনিছিলে। চ' সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এইটো ভিডিঅ'ত গম পাব, সম্পূৰ্ণ কাহিনী গম পাব। চ' আশা কৰোঁ ভিডিঅ'টো ভাল পাব। চ' সকলোৱে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই লওক ৰাইজ, এই আপোনালোকৰ সন্মুখত বহুত সুন্দৰ এটা মহ, বহুত ধামাকা যুঁজাৰু এটা মহ। আৰু এই মহটোৰ বহুতে চিনিয়ে পায় মহটো কাৰ আছিলে। হয়, মহটো বাৰটো হাজৰিকাৰ জিঙৰ মহ আছিলে। চ' এই মহটো ইতিহাস আজি এইটো ভিডিঅ'ত আপোনালোকে গম পাব। চ' মহটো আছিলে মুকুল দাসৰ। চ' মুকুল দাসৰ মহটো আছিলে। চ' মুকুল দাসৰ পৰাই 2023 চনত শ্বাহৰুখ খান জাজৰী তেখেতে 2,09,000 টকাত কিনি আনিছিলে। আৰু মুকুল দাসৰ তাত থাকোঁতে কিমান যুঁজিছিলে সেইটো নাজানো। যদি আপোনাৰ কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট কৰি পেলাই জনাব। চ' শ্বাহৰুখ খান জাজৰীয়ে যেতিয়া নেকি 2023 চনত আনিছিলে, তাৰ পৰা তাৰ গোটেই হিষ্টৰীখিনি, গোটেই তাৰ কাহিনীখিনি, গোটেই যিমান যুঁজিছিলে গোটেইবোৰ আপোনালোকক এইটো ভিডিঅ'ত জনাম। চ' 2023 চনত শ্বাহৰুখ খান জাজৰীয়ে 2,09,000 টকাত কিনি আনিছিলে। আৰু ৰাইজ কিনি অনাৰ পিছতেই ইয়াৰ প্ৰথমখন যুঁজাইছিলে জাজৰী পাগালিত যুঁজাইছিলে দীপেশ্বৰ ডেকাৰ লগত। আৰু দীপেশ্বৰ ডেকাৰ লগত প্ৰায় 3 মিনিটমান সময় বহুত ধামাকা যুঁজ যুঁজিছিলে। আৰু ধামাকা যুঁজ যুঁজি পেলাই জয়ো হৈছিলে মহটো, আৰু তাত প্ৰাইজ হিচাপত 5,000 টকা দিছিলে। আৰু ৰাইজ 2023 বৰ্ষত আৰু যুঁজোৱা নাছিলে। পিছত আহিলে 2024 বৰ্ষ। আৰু 2024 বৰ্ষতেই ডিং সোণাৰীগাঁও মহ যুঁজত জিন্নত আলীৰ তিনটকীয়া চৰৰ যিটো নেকি ডাঙৰ বুঢ়া মহটো আছিলে, সেই মহটোৰ লগত 5 মিনিটমান সময় ধামাকা যুঁজ যুঁজিলে। আৰু সেই বুঢ়া মহটোৰ যদি হিষ্টৰী ভিডিঅ' মোৰ চেনেলত দিয়া আছে, আপোনালোকে চাব পাৰে। চ' তাৰ লগত বহুত ধামাকা যুঁজ যুঁজিলে, প্ৰায় 5 মিনিটমান সময় যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো জয়ী হ'লে। আৰু জয়ী হোৱা তাত প্ৰাইজ হিচাপত 20,000 টকা পাইছিলে। আৰু অলপ পিছতেই 10 মিনিটমান পিছতেই ৰাইফল মহটো, মানে আন্তঃজালি যিটো মহ আছিলে, সেই মহটো লৈ আনিছিলে। চ' তাৰ লগত যুঁজাইছিলে, তাৰ লগতো এটা ভয়ংকৰ যুঁজ যুঁজিছিলে। তাতো প্ৰায় 4-5 মিনিটমান সময় হ'ব যুঁজি পেলাই আপোনালোকে দেখি থকা মহটো হাৰি গৈছিলে। আৰু তাত প্ৰাইজ হিচাপত 10,000 টকা পাইছিলে। আৰু ৰাইজ তাৰ এসপ্তাহ পিছতেই আকৌ ৰাইফলৰ মহটোৰ লগত ডিং ইটাবাটাত আকৌ এখন যুঁজ হৈছিলে। আৰু সেই যুঁজখনত আকৌ 4 মিনিটমান সময় যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো জয়ী হৈছিলে। আৰু পিছত আকৌ 2024 বৰ্ষতেই শেষৰখন যুঁজাইছিলে পটুৱা কাটা এটা মহ এটাৰ লগত জালুকুটি ফিল্ডত। তাত 2 মিনিটমান সময় যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো জয়ী হৈছিলে। চ' এইদৰে 2024 বৰ্ষত এইকেইখনেই আছিলে যুঁজ। তাৰপিছত আহিলে 2025 বৰ্ষ। আৰু 2025 বৰ্ষতেই বাৰটো হাজৰিকাই মহটো শ্বাহৰুখ খান জাজৰীৰ পৰা কিনি আনিছিলে 2,80,000 টকাত। আৰু ৰাইজ আপোনালোকে জনাই দিব বিচাৰিছোঁ যে যিটো জিন্নতালীৰ লগত যুঁজাইছিলে বা ৰাইফলৰ লগত যুঁজাইছিলে, তেতিয়া মহটো শ্বাহৰুখ খান জাজৰী তাতে আছিলে, কিন্তু কেইখন যুঁজোৱা হৈছিলে বাৰটো হাজৰিকাৰ নামত। চ' 2025 বৰ্ষ যেতিয়া নেকি বাৰটো হাজৰিকাই শ্বাহৰুখ খান জাজৰীৰ পৰা 2,80,000 টকাত মহটো কিনি পেলাই ইয়াৰ প্ৰথমখন যুঁজাবলৈ লৈ গ'ল কামপুৰ। আৰু ৰাইজ আপোনালোকে সকলোৱে গমেই পায়, কামপুৰত নিয়াৰ পিছত শিৱ বাবা ৰন্থলী মহটোৰ লগত যুঁজাইছিলে। তাত এটা ভয়ংকৰ ধামাকা যুঁজ যুঁজিছিলে, ৰেকৰ্ড ব্ৰেকেবল যুঁজ আছিলে। আৰু তাত 3 মিনিটমান যুঁজি পেলাই শিৱ বাবা ৰন্থলী মহটোক হৰুৱাই দিছিলে আৰু জয়ী হৈছিলে আপোনালোকে দেখি থকা এই মহটো। আৰু পিছত তাত প্ৰাইজ হিচাপত 20,000 টকা
পাইছিলে তাৰপিছত ইয়াৰ দ্বিতীয়খন যুঁজ 2025 বৰ্ষতেই কপাহেৰা মহোৎসৱত লৈ গৈছিলে আৰু কপাহেৰা মহোৎসৱত গুটকা খানৰ মহ যিটো ৰঙা মহটো আছিলে যিটো বিলাস দেউৰীৰ পৰা কিনি আনিছিলে গুটকা খানে চ' সেই মহটোৰ লগত যুঁজাইছিলে তাতো প্ৰায় 1.5 মিনিটমান সময় যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো জয়ী হৈছিলে আৰু তাত প্ৰাইজ হিচাপত 2000 টকা পাইছিলে আৰু ইয়াৰ তৃতীয়খন মানে 3 নম্বৰখন যুঁজ 2025 বৰ্ষতেই জালুকুটি মহোৎসৱলৈ লৈ আনিছিলে আৰু জালুকুটি মহোৎসৱত সুলেমান আলীৰ জালুকুটি মহটোৰ লগত যিটো মুনিয়াৰ মহ আছিলে সেই মহটোৰ লগত যুঁজাইছিলে চ' তাতো 2 মিনিটমান সময় যুঁজিছে ধামাকা যুঁজিছে 2 মিনিটমান যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো হাৰি গৈছিলে আৰু হাৰি যোৱাৰ পিছত তাত প্ৰাইজ দিব বিচাৰিছিলে কিন্তু প্ৰাইজ লোৱা নাই তাৰপিছত ইয়াৰ চতুৰ্থখন যুঁজ মহমাৰিপাম মহোৎসৱত লৈ গৈছিলে মহমাৰিপাম মহোৎসৱত আৰু ইয়াৰ 4 নম্বৰখন যুঁজ মহমাৰিপাম মহোৎসৱত লৈ গৈছিলে যেতিয়া 2025 বৰ্ষতেই মহমাৰিপাম মহোৎসৱত প্ৰথম যুঁজাইছিলে নন্দৰিকা যিটো ভাৰতী মহ আছে নন্দৰিকাৰ ভাৰতী মহটোৰ লগত যুঁজাইছিলে তাত 1 মিনিটমান সময় যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো জয়ী হৈছিলে আৰু তাৰপিছত আকৌ অলপ পিছতে বিজয় বৰদলৈ জামুগুৰি মহটো লৈ আনিছিলে আৰু বিজয় বৰদলৈ জামুগুৰি মহটো অনাৰ পিছত বিজয় বৰদলৈ মহটো দৌৰি আহি পেলাই খুন্দা দিছিলে আৰু দিয়াৰ পিছত 10 ছেকেণ্ডমান সময় যুঁজি পেলাই লগতে বিজয় বৰদলৈ মহটো আকৌ দৌৰ মাৰিছিলে হাৰি গৈছিলে আৰু এইদৰে এইকেইখনেই আছিলে ইয়াৰ যুঁজ চ' তাৰ কিছুদিন পিছতেই মহটো বিক্ৰী কৰি দিয়া হৈছিলে যিটো নেকি বৰি বাজাৰৰ বিল্লাল নামৰ এজন মানুহে লৈছিলে 3,30,000 টকাত আৰু তেওঁৰ পৰাই মহটো শেষ বিদায় লৈছিলে আৰু চ' এইকেইখনেই আছিলে যুঁজ চ'